নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান বহুত ভাল ভাল ভেকেন্সি আলোচনা কৰিম আপোনালোকক দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে সো সম্পূৰ্ণ ভিডিও চাবলৈ চেষ্টা কৰক যেটা বস্তুখিনি ভালদৰে বুজি পায় সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় হলে গুগলত হে টাইপ কৰি দিলে হয় আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজি আপোনালোকৰ আহিছে জিঅ' কোম্পানী ভেকেন্সি জিঅ' কোম্পানী প্ৰায়ভাগ অসমৰ ডিস্ট্ৰিক্টৰে ভেকেন্সি আপোনালোকৰ আহিছে যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে সেইবোৰ ডিস্ট্ৰিক্টৰ আজি চাকৰি লৈ আহিছো সো সম্পূৰ্ণ ভিডিওটা চাওক মই দেখাই দিছো আপোনাক নিজৰ ডিস্ট্ৰিক্টত এটা চাকৰি পাবলৈ সক্ষম হ'ব যদি ফুল ভিডিওটা চাই লয় আৰু তাৰ আগতে যদি যোৱা কালি ভিডিওটা চোৱা নাই গুৱাহাটীৰ যদি 10 পাস 12 পাস চাকৰি বিচাৰি আছে এইটো ভিডিও চাব পাৰে বহুত ভাল ভাল ভেকেন্সি আছে উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি ইন্টাৰভিউ হ'বলৈ গৈ আছে যদি চোৱা নাই চাব পাৰে ফ্লিপকাৰ্ট অল আসাম ভেকেন্সি চলি আছে হোটেল সেক্টৰৰ ভেকেন্সি প্ৰাইভেট জব ইন আসাম জুন মাহৰ বন্ধন বেংকৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব এক্সিছ বেংকৰ ইন্টাৰভিউ লেটেষ্ট প্ৰাইভেট জব ইন আসাম সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে জিঅ' কোম্পানী ভেকেন্সি ৰিলায়েন্স জিঅ' কোম্পানী ভেকেন্সি আপোনালোকৰ আহিছে অল আসাম জব 200 প্লাস ভেকেন্সি গুৱাহাটী নলবাৰী মৰিগাঁও ঢেকিয়াজুলি তেজপুৰ মংগলদৈ ধুবুৰী আগৰতলা ডিমাপুৰ কোহিমা শিলং তিনচুকীয়া শিলচৰ বৰপেটা অৰুণাচল ডিব্ৰুগড় লখিমপুৰ সাউথ সালমাৰা 18000 পৰা 30000 পাৰ মান দৰমহা পাব সো বহুত ভাল ভাল ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটা চাবলৈ চেষ্টা কৰক যেটা বস্তুখিনি ভালদৰে বুজি পায় প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ আস্কাৰ ফাউণ্ডেশ্যনৰ ভেকেন্সি ঢেকিয়াজুলিৰ কাৰণে আহিছে জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ আৰু আস্কাৰ কোঅৰ্ডিনেটৰ মৰিগাঁৱৰ কাৰণে একে জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ আৰু আস্কাৰ কোঅৰ্ডিনেটৰ নলবাৰীৰ কাৰণে একে ফৰ জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ গ্ৰেজুৱেচন আৰু ফ্ৰেছাৰ্ছ হল আবেদন কৰিব পাৰিব আৰু এসি মানে হল আপোনালোকৰ আস্কাৰ কোঅৰ্ডিনেটৰ আৰু জে SW মানে হল জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ ক্লিক কৰি দিব ডাইৰেক্ট লিংক দিয়াই আছে চিন্তা কৰিব দৰকাৰ নাই এটা আহি গ'ল নলবাৰী জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ এটা আপোনাৰ চাই ল'ব পাৰে বস্তুখিনি ভালদৰে দিয়াই আছে আপোনালোকৰ কোৱালিফিকেশন কি হ'ব আৰু ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব ইন স্কুল গ্ৰেজুৱেচন কৰা হ'ব লাগিব এডুকেশ্যন মেনেজমেন্ট অৰ সোশ্যাল সায়েন্সত তিটা আবেদন কৰিব পাৰিব এটা চাকৰি তলত গটেখিনি দি আছে এপ্লাই কৰি দিব পাৰে লিংক দিয়া আছে তাৰপিছত আপোনালোকৰ এই আস্কাৰ কোঅৰ্ডিনেটৰ যদি এপ্লাই কৰিব খোজে তিটাও এপ্লাই কৰিব পাৰে ডাইৰেক্ট এপ্লাই কৰি দিব পাৰিব এটা লিখাই আছে গটেবোৰ চাই ল'ব পাৰে বস্তুখিনি পঢ়ি ল'ব পাৰে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন ইন এডুকেশ্যন মেনেজমেন্ট বা সোশ্যাল সায়েন্স কৰা হ'ব লাগিব সো ভালেমান ভেকেন্সি এটো আছে চাই ল'ব পাৰে ইন্টাৰেষ্টেড যদি হয় আবেদন কৰক 16 জুনৰ ভিতৰত লিংক দিয়া আছে নে ভেকেন্সি জিঅ' কোম্পানীৰ ভেকেন্সি সেলস এসোসিয়েটৰ 30টা ভেকেন্সি টেলিকম মোবাইল হ্যান্ডসেটত সেলসৰ এক্সপেৰিয়েন্স লাগিব 10+2 অৰ্থাৎ এইচএস বা গ্ৰেজুৱেচন যদি পাস কৰা হৈছে আবেদন কৰিব পাৰিব 6 মাহৰ পৰা 1 ইয়াৰ এটা অভিজ্ঞতা বিচৰা হৈছে 1.37 লাখ পাৰ এনাম এটা দৰমহা পাব প্লাস আদাৰ বেনিফিট বা ভেৰিয়েবল খিনি পাব লোকেশন তিনচুকীয়া গুৱাহাটী তেজপুৰ মংগলদৈ ধুবুৰী আগৰতলা ডিমাপুৰ কোহিমা প্ৰভিডেন্ট ফাণ্ড ইএসআই বোনাস টাৰ্ম ইন্সুৰেন্স এক্সিডেন্টেল ইন্সুৰেন্স আৰু আদাৰ বেনিফিট খিনি পাব সিনিয়ৰ সেল এসোসিয়েটৰ কাৰণে আপোনালোকৰ টেলিকম মোবাইল হ্যান্ডসেটৰ অভিজ্ঞতা মেন্ডেটৰি লাগিব 5টা ভেকেন্সি তেজপুৰ বৰপেটা গুৱাহাটী শিলং ধুবুৰী গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 3 পৰা 4 বছৰ মোবাইল দোকানত বা মোবাইল কোম্পানীত কাম কৰা অভিজ্ঞতা এটা লাগিব 1.65 লাখ পাৰ এনামৰ পৰা দৰমহা পাব আৰু আদাৰ বেনিফিট খিনিও পাব পিএফ ইএসআই গটেখিনি পাব 20 পৰা 20 পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেটজন ইয়াৰ্ছ আৰু টেলিফোনিক ইন্টাৰভিউ হ'ব ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব ফৰ গ্ৰেজুৱেচন কেণ্ডিডেট হিন্দীত মেজৰ থকা প্ৰেফাৰেন্স দিব যদি বিএড ডিগ্ৰী আছে টু টিচ ইন DAV হাই স্কুল ইংলিছ মিডিয়াম ডক্টৰ বি বুৰা ৰোড অপজিট অফ নেহৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে 16 জুনত ইন্টাৰভিউ আছে 11টা বজাৰ পৰা অৰিজিনেল ডকুমেন্টবোৰ লৈ যাব পাৰে আৰু সাবমিট কৰিব লাগিব এখন ৰিটেন ৰিজিউমি নে ভেকেন্সি সোলাৰ লুম সোলাৰৰ পৰা আহিছে আৰু এইটো এটা আপোনালোকৰ এক্সপান্ডিং কৰি আছে নিজৰ টিমটো হেটো কাৰণে আপোনালোকৰ কেণ্ডিডেট বিচৰা হৈছে এৰিয়া সেলস মেনেজাৰ গুৱাহাটীৰ কাৰণে ভেকেন্সি এনেই বেচেলৰ ডিগ্ৰী খালি ডিগ্ৰী কৰা হল আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত ইমেইল আইডি দি আছে
আৰু কোনটো পোষ্টত আবেদন কৰিছে এটা মেনশ্যন কৰি দিব নাপাহৰিব সাবজেক্ট লাইনত এৰিয়া সেলছ মেনেজাৰ বুলি লিখি দিব ব্ৰেকেটত গুৱাহাটী বুলি লিখি দিব তেতিয়াহে ইন্টাৰভিউ কাৰণে মাতিব এনে ৰিজিউমিখন পঠাই দিলে কিটাও ইন্টাৰভিউ কাৰণে নামাতে 15 জুনৰ ভিতৰত আবেদন কৰক ভেকেন্সি আপোনালোকৰ বেনেলি গুৱাহাটীৰ পৰা আহিছে এখন 2 হুইলাৰ ডিলাৰশ্বিপ হয় হায়াৰিং কৰা হৈছে মেনশ্যন পোষ্ট কেটাৰ কাৰণে আৰ্জেন্ট বেচিছত আৰু ইমিডিয়েট জয়নিং ৰিকুৱাৰ্ড বহুত মেল ফিমেল আবেদন কৰিব পাৰিব টিম লিডাৰ আৰু সেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন কৰা হল কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে লোকেশন বশিষ্ঠ চাৰিআলি অপজিট অফ মেগা প্লাজা NS37 নিয়াৰ গুৰুদ্বাৰা গুৱাহাটী ভেকেন্সি ফ্লিপকাৰ্ট লাষ্ট মাইল হাবৰ কাৰণে অনলি লোকেল কেণ্ডিডেট ৰিকুৱাৰ্ড শিলচৰ শিলং গুৱাহাটী নাহাৰলগুন অৰুণাচল প্ৰদেশ 3 to 4 ইয়াৰ্ছ অভিজ্ঞতা লাগিব গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কৰা হল 30 to 33,000 পাৰ মান পাব সো বহুত এটা ভাল দৰমহা এইটো এটা 30,000 আপ যোনবোৰ দৰমহা থাকে এইবোৰ বহুত এটা ভাল দৰমহা হয় আৰু আপোনালোকৰ হাব ইনচাৰ্জ হিচাপে কি কাম কৰিব লাগিব লেখা আছে এটা এনচিও কৰিব লাগিব ফ্লিপকাৰ্টৰ প্ৰসেসবোৰ ভালদৰে চলি আছে না কোৱালিটি প্ৰসেস ইমপ্লিমেন্ট হৈ আছে না সাপোৰ্ট ইন এসএবি ইমপ্লিমেন্ট কৰিব লাগিব প্ৰডাক্টিভিটি টাৰ্গেটবোৰ সো হ্যান্ডলিং কৰিব লাগিব ডেলিভাৰী হাব কনসিস্টিং অফ 80 to 100 ডেলিভাৰী এক্সিকিউটিভ ৰেসপন্সিবল হ'ব লাগিব ফেসিলিটি মেনেজমেন্টত আৰু কোঅৰ্ডিনেট কৰিব লাগিব ভেন্ডৰছৰ সৈতে গুড কমিউনিকেশন স্কিল গুড এনালিটিকেল স্কিল এইবোৰ জানিব লাগিব ইমেইল আইডি দি আছে 17 জুনৰ ভিতৰত আবেদন কৰক ভেকেন্সি সফটওয়্যাৰ ফেকাল্টি ভেকেন্সি CEC নয়নপুৰৰ পৰা এটা গণেশগুৰিত আছে আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে এটো কাৰণে আপোনালোকৰ MCA BCA BTech MTech কমপ্লিট কৰা হল বা গ্ৰেজুৱেচন যদি কৰা হৈছে আৰু PGDC যদি লগতে কৰা হৈছে তেতিয়া আবেদন কৰিব পাৰিব এটা চাকৰি ভেকেন্সি গোদৰেজ Agrofed লিমিটেডৰ পৰা ভেকেন্সি টেৰিটৰি সেলছ মেনেজাৰ ভেকেন্সি ডিভিজন ক্ৰপ প্ৰটেকচন বিজনেছ তিনচুকীয়া ডিব্ৰুগড়ৰ ভেকেন্সি এটো কাৰণে সেলছৰ ভেকেন্সি এটো কাৰণে BSc এগ্ৰি বা MSc এগ্ৰি বা MA BM কৰ হ'ব লাগিব 3 বছৰ অভিজ্ঞতা লাগিব এগ্ৰো কেমিক্যাল বিজনেছত কাম কৰা এক্সিকিউট কৰিব লাগিব ডিলাৰ ওয়াইজ প্ৰডাক্ট ওয়াইজ মান্থ ওয়াইজ সেলছ প্ল্যানবোৰ এনচিওৰ কৰিব লাগিব ইস্যু ৰাইজ বাই ডিলাৰ আৰ এড্ৰেছ টাইমলি সো এইবোৰ কাম হ'ব আপোনালোকৰ চাই ল'ব পাৰে যদি ইন্টাৰেষ্ট হয় ইমেইল আইডি তলত দি আছে 16 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনো হ'ব ভেকেন্সি এপেক্স এডভাইজৰি ডেভ মেনেজমেন্ট সাৰ্ভিস গুৱাহাটীৰ ভেকেন্সি ফিল্ড কালেকশন এক্সিকিউটিভ এটো আপোনালোকৰ কোৱালিফিকেশন থাকে 12 পাছ হলে হৈ যাব লাগে টেলিকলাৰৰ কাৰণে একে 12 পাছ হলে হ'ব লাগে কোনো ফিজ দিব না লাগে ডাইৰেক্ট কন্টাক্ট কৰি লব পাৰে আৰু এবাৰ ভেৰিফাই কৰি লব এটো জব ভেৰিফাই কৰা নহল আজি বাকি সব জবে ভেৰিফাই কৰা আছে এটো জব এবাৰ ভেৰিফাই কৰি লব এটো কোম্পানী হয় নে নহয় এইটো কোম্পানী খালি ভেৰিফাই কৰিব বাকিখিনি কৰাই আছে কোম্পানী যেমান জব আছে এইটো চেনেলত গটিখিনি কৰাই আছে এইটো এবাৰ ভেৰিফাই কৰি লব ফিজ যদি খুজে তেতিয়া ফিজ দিব দৰকাৰ নাই সো আবেদন কৰিব পাৰে নেক্সট ভেকেন্সি ফিনো পেমেন্ট বেংকৰ পৰা ভেকেন্সি টেৰিটৰি সেলছ মেনেজাৰ CRO ভেকেন্সি ডিব্ৰুগড় গুৱাহাটী আগাৰতলা লখিমপুৰ সাউথ চালমাৰ ডিমাপুৰৰ ভেকেন্সি গ্ৰেজুৱেচন কেণ্ডিডেট আৰু এক্সপেৰিয়েন্স হ'ব লাগিব ফিনটেক টেলিকম সেলছ ডিস্ট্ৰিবিউটৰ সেলছ শুড অনলি এপ্লাই 30 বছৰৰ ভিতৰত আবেদন কৰক 2.75 লাখ পাৰ এনাম দৰমহা পাব প্লাস ট্ৰেভেলিং এলাউন্স আৰু ইনসেন্টিভ খিনি গটেখিনি পাব ইমেইল আইডি দি আছে 16 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে যেহেতু দুটা পোষ্ট আছে মেনশন কৰি দিব আৰু এইকেটা লোকেশন কোনটো লোকেশনে চাকৰি কৰিব খুজে হেটো মেনশন কৰি দিব নাপাহৰিব সো ফেন আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেন্ড হৈতে বন্ধু বান্ধৱৰ হৈতে ভিডিওটা শেয়াৰ কৰি দিব নাপাহৰিব যাতে হিয়ৰটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকক কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে